পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খাব। সেইবাবেই দলীয় টিকটত খেলাৰ সাহস হোৱা নাই বিজেপি চৰকাৰৰ। পঞ্চায়ত নিৰ্বাচনত এইবাৰ বিজেপিয়ে মুখ থেকেচা খোৱাৰ সম্ভাৱনা, যাৰ বাবে নিৰ্দিষ্ট সময়ত এবছৰ পিছতে নিৰ্বাচনৰ দিন ধাৰ্য কৰিছে বিজেপি চৰকাৰে। নিৰ্বাচনত হাৰিবৰ বাবেই দলীয় টিকটত খেলিবলৈ সাহস হোৱা নাই বিজেপি চৰকাৰৰ। পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। বিলাহীপাৰাত কংগ্ৰেছৰ দলীয় সভাত বিজেপিক তীব্ৰ সমালোচনা কৰিছে সাংসদ ৰকিবুল হুছেইনে। ৱাকফ আইনৰ বাবেই বিজেপিৰ এদিন পতন হ'ব বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। ৰাজ্যৰ জনতাক বিজেপিয়ে অন্যায় কৰিছে। পঞ্চায়ত নিৰ্বাচনত দলীয় টিকটৰ বাবে কোনো নেতাকে এটকা দিব নালাগে বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। কোনো নেতাই ধন লোৱা বুলি প্ৰমাণ হ'লেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। তেনে নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব সাংসদ ৰকিবুল হুছেইনে। ধন দাবীৰ অডিঅ' বিতৰ্কৰ মাজতেই সাংসদজনৰ তাৎপৰ্যপূৰ্ণ আহ্বান। বিলাহীপাৰাত দলীয় সভাত এনেদৰে আহ্বান জনাইছে সাংসদ ৰকিবুল হুছেইনে। পঞ্চায়ত নিৰ্বাচনত এইবাৰ বিজেপিয়ে মুখ থেকেচা খাব। এই মুহূৰ্তত সাংসদ ৰকিবুল হুছেইনে কি মন্তব্য কৰিছে শুনাই লৈছো সেই বিশেষ মন্তব্য। এই সিদ্ধান্তত আমি টঙালি বান্ধিছোঁ যে বিগত প্ৰায় 4.5 বছৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ যিটো অত্যাচাৰ, সেই অত্যাচাৰৰ উপযুক্ত আমি ৰায় দিবৰ কাৰণে এই পঞ্চায়তে আমাৰ এটা আমাৰ ভোটৰ অস্ত্ৰ, আৰু সেইটো আমি কোচ ৰাজবংশীকে আদি কৰি বঙালী হিন্দু মানুহকে আদি কৰি আমাৰ জনজাতি মানুহকে আদি কৰি যাক যাক বিভিন্ন ধৰণে বিতাড়িত কৰিছে, এই সকলো লোক একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি কংগ্ৰেছ পাৰ্টীসকলক সকলোতে বিজয়ী কৰাৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই নিজেই গম পাইছে যে তেওঁৰ কাৰ্যকালত যিবিলাক বেয়া কাম কৰিছে, সেই বেয়া কামৰ কাৰণে ৰাইজে তেওঁৰ ওপৰত ক্ষুব্ধ হৈ আছে, আৰু সেইকাৰণে বিজেপিক এইবাৰ ভোট নিদিব, পদুম ফুলত ভোট নিদিব। সেইকাৰণে তেওঁ আইন সংশোধন কৰি ডিলিমিটেশ্যনৰ যোগেদি তেওঁ ৱাৰ্ডত নিজৰ চিম্বলটোকে তেওঁ নিবলৈ সাহস কৰা নাই। আপোনালোকে চাওক, পঞ্চায়ত নিৰ্বাচন আজি হৈছে, কিন্তু পঞ্চায়ত নিৰ্বাচন হ'ব লাগিছিল ফেব্ৰুৱাৰীত। যোৱা ফেব্ৰুৱাৰীত হ'বলগীয়া আপোনাৰ নিৰ্বাচন আজি আহি ক'ত পালেহি। এইবাৰ ফেব্ৰুৱাৰী পাৰ হৈ 1 বছৰতকৈ বেছি উকলি গ'ল। 1 বছৰতকৈ বেছি উকলি যোৱা এই পঞ্চায়ত নিৰ্বাচন নকৰাৰ মূল কাৰণ হ'ল ৰাইজৰ ওচৰত যাব পৰা নাই, সাহস কৰা নাই হিমন্ত বিশ্ব শৰ্মাই। আৰু সেইকাৰণে সাংবিধানিক ব্যৱস্থা যিটো আমাৰ নিৰ্বাচন কৰিবই লাগে, যেনেকৈ 5 বছৰৰ পিছত বিধানসভা হ'ব লাগে, 5 বছৰৰ পিছত লোকসভা হ'ব লাগে, 5 বছৰৰ পিছত সাংবিধানিক ব্যৱস্থাৰ যোগেদি লোকেল ছেফ গভৰ্ণমেণ্ট আমাৰ পঞ্চায়ত নিৰ্বাচন হ'ব লাগে। আজি কেন্দ্ৰই যিমানে ইচ্ছা কৰক পঞ্চায়ত নিৰ্বাচন নোহোৱাকৈ পইচা দি থকাটো অন্যায় হৈছে।